আজি পুৱাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত পুনৰ উফন্দি উঠিছে দীঘাৰী নৈ। দীঘাৰী নৈৰ বানৰ ফলত ইতিমধ্যে বৃহত্তৰ জামুগুৰি অঞ্চলৰ 10খনৰো অধিক গাঁৱৰ ৰাইজে জোনাই সদৰলৈ যোগাযোগৰ বাবে ব্যৱহাৰ কৰা একমাত্ৰ লোক নিৰ্মাণ বিভাগৰ পথটো ছিঙি পেলালে। তাৰোপৰি জামুগুৰি, উলুৱনী, লুইতপৰীয়া গাঁৱকে আদি কৰি 20ৰো অধিক গাঁও দীঘাৰী নৈৰ বানত জলমগ্ন হৈ পৰিছে। গাঁওসমূহৰ ৰাইজৰ মাজত উপযুক্ত বাসস্থান, খাদ্যকে ধৰি নানান সমস্যাই এতিয়া দেখা দিয়াৰ লগতে বহু কৃষকৰ কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে। তাৰ সমান্তৰালভাৱে পশুধনৰ মাজতো দেখা দিছে বাসস্থান আৰু খাদ্যৰ সংকট। আনহাতে এই অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষাদানৰ ক্ষেত্ৰতো ব্যাঘাত জন্মা বুলি স্থানীয় ৰাইজে জানিব দিয়ে। সেয়ে বানত ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বানপীড়িত ৰাইজে আহ্বান জনাইছে। কোনখন নদীয়ে বা এনেকৈ সৃষ্টি কৰিছে? এইটো আমাৰ এইটো দীঘাৰী নদী বুলি কয়। এইটো তেলামুৰ ওপৰৰ পৰা অহা যিটো পাহাৰৰ পৰা আহে সেইটো পানী আমাৰ ইয়াৰ ওপৰত যদি পাহাৰত যদি বৰষুণটো দিয়ে তেতিয়া পানীটো আহি যায় আৰু। আজি কেতিয়াৰ পৰা পানী হৈছে? আৰু ইয়াততো জাষ্ট এইটো 2 ঘণ্টামান হৈছে আহি পোৱা। ইয়াত টোটেলি এনেকৈ বন্ধ পানী হোৱাটো এতিয়া 2 ঘণ্টামান হৈছে আৰু। এইফালে যাব নোৱাৰে নেকি? যাবতো পাৰে বাৰু, এনেকৈ পানী চবতে আছে বুলি ক'ব পৰা যায় আৰু। নলা যোনটো ভাঙিছে, ভঙা জেগাত চবখিনি পানী আছে আৰু। এইফালে কিমানখন গাঁৱত মানে ডুবি আছে? ইয়াত এইফালে 15-16খন মান আছে আমাৰ ইয়াত। কি কি সুবিধা হৈছে ৰাইজৰতো এতিয়া কি সুবিধা, পানীৰ ওপৰতে আছে আৰু মাছ পাতি কিছুমান এতিয়া যোনটো নেকি মাছ পাতি পিনি খাব লগা হৈ যায় এনেকৈ বাৰিষা বতৰত একোতো খেতি নহয়। কিছুমান 1-2টা গাঁও আছে এইটো ৰুব পৰা কেপাচিটি হৈ যায় যদি মানে ৰ'দটো অলপ মানে শুকাই যালে মানে এনেকুৱা আৰু। এই ৰাস্তাত এতিয়া কি হৈছে? গাড়ী চাড়ী পাৰ হ'ব পাৰিছে? গাড়ী এতিয়া পাৰা নাই, আপোনালোকেতো দেখিছে ইফালৰ গাড়ী ইফালে আছে, ইফালৰ গাড়ী ইফালে আছে আৰু। যেতিয়া পানীটো হৈ যায় তেনেকৈ মানে আজিৰ কথা নহয়, এইটো আজি 3-4 বছৰমান এনেকৈ হৈ আছে। এই একচুৱেলি ইয়াৰ কালভাৰ একটা যদি বহাই দিয়ে তেতিয়া যাব পৰা কেপাচিটিটো আছিলে, এতিয়াতো চোন নাইচোন, ধৰি আছে কৈ আছে। এতিয়া যদি পানী তেনেকৈ থাকে ৰাস্তাটো ছিঙি যাব পাৰে নেকি? ছিঙিবতো চান্স আছে, ছিঙিছে আপোনালোকে দেখিছে এতিয়া ছিঙা মানে লিকটো হৈয়ে আছে, অলপমান বাগি আছে। যদি 1-1.5 ফুটমান যদি কাটি দিয়ে এইটোতো অট'মেটিকলি মানে গুচি যাবই আৰু, ভাঙিবই আৰু। অলপ হিল থকাৰ কাৰণে বাচি আছে বৰ্তমানলৈকে। জোনাইৰ পৰা অমিত কুম্বাঙৰ ৰিপৰ্ট, এনি ভাৰত 24।